সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম। আজি ব্ৰাছ কৰাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকৰ বা এইটো আদত আছে নাই নিজৰ টি চাৰ্টটো মুখখন মুচি থোৱা? মোৰ যে একদম এইটোৱে আদত আৰু গালিও খাই থাকোঁ ঘৰত। তাৰপিছত এয়া খালোঁ জিৰা পানী। এয়া দেখিছে আমাৰ ঘৰলৈ আলহী আহিছে। আলহী মানে মোৰ জেঠাই আৰু জেঠাইৰ ল'ৰাটো আহিছে। কালি যিহেতু ভাওনা আছে তাকে চাবলৈ আহিছিলে। তাৰপিছত এয়া আজি ৰ'দটো দেখি মনটো ইমান ভাল লাগিছে। তাৰপিছত এয়া চাহ আৰু বাউলি এটা খালোঁ। তাৰপিছত এয়া ৰ'দ লৈ ব্ৰেকফাষ্টত কৰ্ণফ্লেক্স খাই ল'লোঁ। কৰ্ণফ্লেক্স খাই উঠি জেঠাইক ক'লোঁ তই কমলা গুচা, তোক আজি তাৰ নতুন ষ্টাইলত কমলা খুৱাম। তাৰপিছতে কমলা ধুনীয়াকৈ জলকীয়া নিমখ ধনিয়া চব মিক্স কৰি সানি ল'লোঁ। পূৰা জেঠাই মই ৰ'দতে বহি খালোঁ। আপোনালোকে পানকৈ খাই ভাল পায় নাই? মই বেলেগ ভাল পাওঁ। তাৰপিছত এইটো দেখিছোঁ যে এই বস্তুটো আপোনালোকে চিনি পাই নিব, ক'বচোন কমেণ্টত যদি চিনি পায়। তাৰপিছত আজি আমাৰ লাঞ্চত আছিলে মটন। তাৰপিছত এয়া মই লাঞ্চত কি খালোঁ বোলো আপোনালোককো দেখাই দিলোঁ। চ' আজিলৈ ইমান